প্ৰিয় দৰ্শক, গাহৰি মাংসখিনি নিমখ আৰু হালধিৰে সিজাই ধুই কাটি ল'লোঁ। গৰম তেলত কুটি ৰখা পিঁয়াজ, থেতেলিয়াই লোৱা নহৰু, আদা দি অলপ মিহলাই দিলোঁ। কেঁচা জলকীয়া, নিমখ আৰু হালধি দি অলপ তেলত মিহলাই দিলোঁ। কেঁচা গন্ধ যোৱাৰ পিছত মাংসখিনি দি ভাজি অলপ দেৰি ঢাকি দিলোঁ। মাংসৰ পৰা তেল বিৰিঙাৰ পিছত অকণমান গৰম পানী ঢালি দিলোঁ। মাংস সিজিবলৈ আকৌ ঢাকি দিলোঁ। এইটো বাঁহগাজৰ বৈয়াম, শুকান হেতা এখন লৈ লৈছোঁ। যিমান দৰকাৰ সিমানখিনি উলিয়াই লৈছোঁ। মাংসত ঢালি দিয়া পানীখিনি শুকালে এয়া চাওক মাংসৰ পৰা তেল নিগৰিছে। মাংসৰ ওপৰত বাঁহগাজখিনি দি ভালদৰে মাংসৰ লগত মিহলাই আকৌ সিজিবলৈ অলপ দেৰি ঢাকি থৈ দিলোঁ। বাঁহগাজ তিয়াই ৰখা টেঙা পানী অলপ ইচ্ছা কৰিলে দিব পাৰে। মই অলপ পানী উলিয়াই লৈছোঁ। মাংস আৰু বাঁহগাজ 10 মিনিট ঢাকি ৰাখিছিলোঁ। এতিয়া তাতে বাঁহগাজৰ পানী আৰু অলপ উতলা পানী দি দিছোঁ। আকৌ 10 মিনিট ঢাকি ৰাখিলোঁ। শুকানকৈও ভাজিব পাৰে। মই জোল খাই ভাল পাওঁ, সেইকাৰণে জোল দিছোঁ। আকৌ 2টা জলকীয়া দিয়াৰ পিছত মান ধনিয়া অলপ কাটি দিছোঁ। হৈ গ'ল আমাৰ গাহৰি মাংস আৰু বাঁহগাজৰ তৰকাৰী। খুবেই ধুনীয়া গোন্ধাইছে। পৰিৱেশন কৰিছোঁ। ক্ষমা কৰিব, সময়ৰ অভাৱত খোৱাৰ ভিডিঅ' দিব নোৱাৰিলোঁ। ধন্যবাদ।